যে এইবাৰ নিৰ্বাচন পৃথক। আমি মাত্ৰ এজনৰ কাৰণে আমি নিৰ্বাচন আমি প্ৰচাৰ চলাবলৈ অহা নাই। আমি প্ৰচাৰ চলাবলৈ আহিছো অসমৰ মানুহৰ বাবে, অসমৰ উদ্ধাৰ কৰাৰ বাবে। আমি এজনৰ কাৰণে প্ৰচাৰ কৰিবলৈ অহা নাই, মাত্ৰ এজনৰ কাৰণে জিকাবলৈ অহা নাই। আমি বিচাৰো যে এই নিৰ্বাচন যোগেদি হিন্দু মুছলমানতে সাম্প্ৰদায়িক ৰাজনীতি চলাই আছে, এই ৰাজনীতি ইয়াৰ পৰা বিদায় দিবলৈ, তাৰ বাবে আমি আৰু যদি অসমৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিব লাগে, তেতিয়া আমাৰ ওচৰত এটাই বিকল্প, অহা 9 তাৰিখত হাতৰ চিৰপত ভোট দিব লাগিব। যদি অসমৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিয়াটো বিচাৰে, যদি অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিদায় দিয়াটো বিচাৰে, তেতিয়া অহা 9 তাৰিখত মাদ্ৰাছাৰ ৰাইজ হাতৰ চিৰপত ভোট দি কংগ্ৰেছ দলক জয়যুক্ত কৰে। আজি মই ইয়াত আহি আপোনালোকৰ প্ৰতি কৃতজ্ঞ, যিহেতু অসমৰ ভিতৰত সাম্প্ৰদায়িক ৰাজনীতি মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা নাই। তেওঁ মাত্ৰ অকলে কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে আৰু এগৰাকী ৰাজনীতিবিদ, যি অসমৰ ভিতৰত সাম্প্ৰদায়িক বিষ আজি তেওঁলোকে নিজৰ ৰাজনীতি যোগেদি আনিছে, এয়া হল মৌলানা আজমল ডাঙৰীয়া। দুয়োজন ককাই ভাই, হয় নে নহয়? মৌলানা আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ককাইকৰ ভাইকৰ দৰে তেওঁলোকৰ বন্ধুত্ব। আজিৰ তাৰিখত যদি কোনোবাই ফেচবুকত ভুলত লিখি দিয়ে কি তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আক্ৰমণ কৰিব, লগে লগে অসম আৰক্ষী আহি সেইজন মানুহক এনকাউণ্টাৰ কৰাই দিয়ে বা তেওঁলোকক জেললৈ পঠাই দিয়ে। অসমৰ এগৰাকী জীয়ৰী উজনি অসমত যদি ফেচবুকত কবিতা লিখে, লগে লগে তেওঁলোকক জেললৈ পঠাই দিয়ে। যদি কংগ্ৰেছৰ কোনোবা এজন মুখপাত্ৰ গুজৰাটত যদি কিবা কথা কয়, লগে লগে অসম আৰক্ষী গুজৰাটত গৈ এৰেষ্ট কৰি লয়। কিন্তু এতিয়া যেতিয়া মৌলানা আজমল ডাঙৰীয়া অপমানজনক কথা কৈছে, যি কথাবোৰ আমি গৰিহণা দিছো, এতিয়া তেওঁ যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসন্মানজনক কথাবোৰ কৈছে, মই প্ৰশ্ন কৰিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কিয় নিমাত হৈছে? এতিয়া আপোনাৰ আৰক্ষী ক'ত গ'ল? এতিয়া একো কেছ নাই। আমাৰ কংগ্ৰেছৰ বিধায়কৰ চিচা ভাঙি দিয়ে চামগুৰিত। ধুবুৰী লোকসভা সাংসদ ৰকিব হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ কৰা হৈছে বিজেপি গুণ্ডা বাহিনীৰ দ্বাৰা। কিন্তু যেতিয়া মৌলানা আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কিবা কয়, বিজেপি দলৰ গুণ্ডা বাহিনী নিমাত হৈ থাকে, নীৰৱ হৈ থাকে। এয়া কিয়? অসম আৰক্ষীয়ে একো নকৰে কিয়? এই দুয়োজন হল ককায়েক, মামা ভতিজা, ইহঁতৰ দুজনৰ ক'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মামাই হল মৌলানা আজমল ডাঙৰীয়া, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হল মৌলানা আজমল ডাঙৰীয়াৰ ভতিজা। এই মামা ভতিজা ৰাজনীতিৰ পৰা আমাক সাৱধান হ'ব লাগিব, সতৰ্ক হ'ব লাগিব। কিন্তু ৰাইজে বুজি পাইছে, এইখিনি কথা ৰাইজে ভালদৰে বুজি পাইছে। এই কাৰণে যোৱা লোকসভা নিৰ্বাচনত 10 লাখ ভোটৰ ব্যৱধানত ইয়াৰ পৰা কংগ্ৰেছ দল ধুবুৰী আমাৰ সাংসদ ৰকিব হুছেইন ডাঙৰীয়া দিল্লীলৈ পঠালে। আৰু সেইকাৰণে মই অনুৰোধ কৰিছো যে লোকসভাত আপোনালোকে কংগ্ৰেছক জিকালে, পঞ্চায়তত আঞ্চলিক পঞ্চায়তত আপোনালোকে কংগ্ৰেছক জিকালে, এইবাৰ শেষ আপোনালোকে মোহৰ মাৰক আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক আপোনালোকে অহা 9
ডাঙৰীয়াৰ সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিলে এই বিধানসভা নিৰ্বাচনৰ পিছত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিবলৈ গৈছো। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জানে তেওঁৰ খুব ৰাজনৈতিকভাৱে খুব কৌশলেৰে কাম কৰে। এই কথাটো মানিব লাগিব যে খুব ৰাজনৈতিকভাৱে কৌশলেৰে তেওঁ একখোজ আগবাঢ়ি যায়। আগতে যেতিয়া কংগ্ৰেছত আছিল মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ বিভিন্ন মানুহৰ বিৰোধিতা কৰাৰ পিছতো এগৰাকী পিতৃৰ দৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মৰম কৰিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মন্ত্ৰী বনালে আৰু পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি কৰিলে সেই প্ৰয়াত তৰুণ গগৈদেৱক সেই প্ৰয়াত তেখেতৰ ৰাজনৈতিক পিতৃৰ ওপৰত আজি তেওঁলোকৰ ওপৰত বিশ্বাসঘাতক কৰিলে। এই কথা প্ৰয়াত তৰুণ গগৈদেৱে নিজেই কৈছিল যে মই কি জানো, যাক মই ইমান মৰম কৰিলো এদিন সিয়ে মোৰ পিঠিত চুৰি বহাব মই নাজানিছিলো। কিন্তু এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক কৌশল। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল বিজেপি দললৈ। বিজেপি দলত একে কাম কৰিলে। বিজেপি দলত যেতিয়া গৈছিল মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হৈছিল। 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, এগৰাকী আছুৰ নেতা, জনজাতিৰ নেতা। 5 বছৰ পিছত 2021 চনত আকৌ নিৰ্বাচন হ'ল। আকৌ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ভিতৰত বিজেপি চৰকাৰ হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ল। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ নিজৰ বিশ্বাসঘাতক চৰিত্ৰ দেখাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই নিজেই মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি গ'ল। এই কাৰণে তেওঁলোকৰ মোহৰ কোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেদৰে ৰাজনৈতিকভাৱে এখোজ আগুৱাই যায়, এইখিনি কথা আমাক সাৱধান হৈ চাব লাগিব। আৰু এইবাৰ মানকাছাৰত কি কৰিছে? মানকাছাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ প্ৰক্সি পঠাইছে। প্ৰক্সি জানেনে? প্ৰক্সি বুজি পায়নে? যেতিয়া নিজে পৰীক্ষাত যাব নোৱাৰে, কাৰোবাৰ বেলেগৰ যোগেদি পৰীক্ষালৈ পঠাই দিয়ে। ইয়াত মানকাছাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰক্সি হ'ল জাভেদ ইছলাম ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰক্সি হ'ল অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়া। এই কাৰণে মই কৈছো ভুলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভোট দিব নালাগে। আপুনি কব কেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত প্ৰাৰ্থী হোৱা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ বিধায়ক হ'ব নোৱাৰে। কিন্তু মই আপোনালোকক কথা দিছো, যদি কংগ্ৰেছৰ বাহিৰে যদি ক'ৰবাত আপোনালোকে ভোট দিয়ে, 2টা ভোট ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাকচত সোমাই যাব। এই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বাহিৰে যদি ক'ৰবাত আপুনি ভুলতে ভোট দিয়ে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 2টা ভোট দিয়া মানে হ'ব। আৰু সেইকাৰণে এই প্ৰক্সি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰক্সি দল অসম গণ পৰিষদ দলৰ পৰা সাৱধান হৈ থাকক। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰক্সি প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াৰ পৰা সাৱধান হৈ থাকক। এতিয়াতো লাহে লাহে অসম গণ পৰিষদ দল বেলেগ বেলেগ সমষ্টিত দেখা পাইছো, তাত অসম গণ পৰিষদ দল কৰা মানুহ কম আৰু ইয়ে কৰা মানুহ বেছি। এইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণাই সমষ্টিৰ বিধায়ক গৰিমণি বৰভূঞা ডাঙৰীয়াক লৈ ক'ত গ'ল? তেখেতক অসম গণ পৰিষদ দলৰ ভিতৰত সোমাই দিলে। আজি অসম গণ পৰিষদ দল আৰু এআইডিএফ দলৰ মাজত বেছি পাৰ্থক্য নাই।
তৃণমূল মানুহবোৰ এতিয়া অসম গণ পৰিষদ দলৰ ভিতৰত সোমাইছে যি ADF দলৰ ভিতৰত মানুহবোৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজনীতি কৰিবলৈ বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি কাম কৰিবলৈ বিচাৰে এই গোটেইবোৰ ADF দলৰ মানুহবোৰ এতিয়া ADF দলৰ স্থান নাপায় এতিয়া গৈছে ক'ত অসম গণ পৰিষদ দলৰ ভিতৰত সেইকাৰণে এই অসম গণ পৰিষদ দলৰ পৰা আমাক সাৱধান হ'ব লাগিব অসম গণ পৰিষদ দলক ভোট দিয়া মানে পুনৰবাৰ আমি ADF দলটোক পুনৰ জীৱিত কৰিছো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত খেলি গৈছো আজি সেইকাৰণে আমি গোটেইবোৰ বিৰোধী দল কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ দল CPM দল CPIML দল APHLC দল আমি গোটেইবোৰ একত্ৰিত হৈছো এখন নতুন বৰ অসমৰ কল্পনা এখন নতুন বৰ অসম আমি দিবলৈ বিচাৰো এখন নতুন বৰ অসম আমি সৃষ্টি কৰিবলৈ বিচাৰো আৰু